মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ কঁহুপুৰ বজাৰ কাইগাঁৱত আৰু এই কাইগাঁৱৰে এগৰাকী উদ্যমী মহিলা হৈছে পুণ্য কোঁৱৰ। পুণ্য কোঁৱৰে বিগত কেইবা বছৰ ধৰি অকলে তেওঁ জৈৱিক পদ্ধতিৰে কাঠফুলা খেতি কৰি বিভিন্ন পাচলি খেতি কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। তেওঁ স্বাৱলম্বীৰ নিজেই হোৱাৰ লগতে আন বহুজনক সেই পথ দেখুৱাইছে। মই দেখুৱাব বিচাৰিছোঁ তেওঁ কাঠফুলা কেনেধৰণে ইয়াত তেওঁ যিটো কাঠফুলা ঘৰ আছে সেই কাঠফুলা ঘৰত মই পৰিৱেশ দেখুৱাইছোঁ। তেওঁ কেইবা বছৰ ধৰি কাঠফুলা খেতি কৰি ভাল উপাৰ্জন কৰি আহিছে। ইয়াৰ উপৰিও তেওঁ নিজেই আলু খেতি কৰে, তেওঁ বিভিন্ন পাচলি খেতি জৈৱিক পদ্ধতিৰে কৰি তেওঁ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কেৱল ইমানেই নহয়, তেওঁ ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰে, কেঁচুসাৰ আনক বিক্ৰী কৰে। ইয়াৰ উপৰিও তেওঁ কেইবা প্ৰকাৰৰ জৈৱিক সাৰ তেওঁ নিজেই প্ৰস্তুত কৰে। মই পুণ্য কোঁৱৰৰ বৰ্তমান ভাষ্য ল'ম। বাইদেউ নমস্কাৰ। প্ৰথমে শুভেচ্ছা জনাইছোঁ। থেংক ইউ। কি ধৰণে আগুৱাই নিছে আপুনি, কি ব্যৱসায় কৰি লাভান্বিত হৈছে? মই মাছৰুমৰ খেতিটো কৰি আছোঁ। মাছৰুমৰ খেতিত মই বহুত লাভৱান হৈছোঁ আৰু মাছৰুমৰ লগতে মই কেঁচুসাৰ কৰিছোঁ আৰু জৈৱিকভাৱে বিভিন্ন খেতি কৰিছোঁ। খেতিৰ পৰা মই বহুত লাভৱান হৈছোঁ, কেঁচুসাৰৰ পৰাও বহুত লাভৱান হৈছোঁ। মাছৰুমৰ খেতি কিমান আপোনাৰ উৎপাদন কৰে? উৎপাদন মানে 6 মাহত ভাল প্ৰডাকশ্যন হয়। ঠাণ্ডা দিনকেইটা, গৰম দিনতো হৈ থাকে, 12 মাহেই হয় বাৰু, কিন্তু ঠাণ্ডাৰ ছিজনত মানে এই 6 মাহৰ ভিতৰত 70,000 80,000 ইমানলৈকে মানে হৈছে ধৰি লওক আৰু তেনেধৰণে। ক'ত কেনেধৰণে বিক্ৰী কৰে? শিৱসাগৰতো বিকিছোঁ ধৰি লওক, যোৰহাট, ডিব্ৰুগড় এনেকৈ বিভিন্ন প্ৰান্তলৈ, গুৱাহাটীলৈও কেতিয়াবা পঠোৱা হয়, ৰিলেশ্যনৰ মানুহ আছে। আৰু তেনেধৰণে মই আচাৰো বনোৱা হয় ধৰি লওক মাছৰুমৰ পৰা। তেনেধৰণে আগবাঢ়ি গৈছোঁ আৰু। 1 কিলো কাঠফুলাত মই 200 টকাকৈ দি আছোঁ। কিছু লোকে ধৰি লওক 250 টকা 300 টকা এনেকৈ বিক্ৰী কৰিছে, মই 200কৈ দি আছোঁ। আপুনি কিমান দিনৰ পৰা এই খেতি কৰি আছে? মই 6 চনৰ পৰা এই খেতিৰ লগত জড়িত হৈ আছোঁ। 2006 চনৰ পৰা। আৰু কি খেতি? আৰু কেঁচুসাৰটো তেতিয়াৰ পৰাই মই কৰি আছোঁ। এইখিনি মই কৃষি বিভাগৰ ফালৰ পৰা কিছুমান সুবিধা পালোঁ। কেঁচুসাৰৰ টেংকি পাইছোঁ ধৰি লওক, কাঠফুলা কাটিবলৈ ধৰি লওক মেচিন, খেৰ কটা মেচিনটো পাইছোঁ, ড্ৰাই মেচিনো পাইছোঁ। কাম ভাল দেখিয়ে দিছে আৰু ছাৰহঁতে সহায় কৰিছে। কেঁচুসাৰটো অকল নিজে ব্যৱহাৰ কৰে নে আনকো বিক্ৰী কৰে? বিক্ৰী কৰোঁ মই। 20 কুইণ্টেল, 10 কুইণ্টেল, 15 কুইণ্টেল, 30 কুইণ্টেললৈকে মই দিছোঁ। কেঁচুটো বিক্ৰী কৰোঁ মই বিশেষকৈ। এইবাৰ মোৰ কেঁচু বহুত বিক্ৰী কৰা হৈছে। আৰু কি সাৰ প্ৰস্তুত কৰে? মই এতিয়া নেচাৰেল ফাৰ্মিং, প্ৰাকৃতিক কৃষিৰ ওপৰত এটা গুৱাহাটীত কৃষি বিভাগৰ ফালৰ পৰা গৈ প্ৰশিক্ষণ লৈ আহিছিলোঁ। আলু খেতিটো মই এটা নতুন খেতি কৰিছোঁ ধৰি লওক, আজি 5 বছৰ ধৰিয়ে কৰি আছোঁ, নতুন নহয় আৰু। ধৰি লওক ধান কটা পাছত হাল নোবোৱাকৈ সেই নৰা দি বা খেৰ দি কেনেদৰে খেতিটো কৰে, সেই তেনেধৰণে মই খেতিটো কৰি আছোঁ। ধৰি লওক ধান কটা পাছত মানে কোনো ধৰি লওক মাটি চপাব নালাগে, হাল বাব নালাগে, খেৰটো দি এনেকৈ কৰিবলৈ। আৰু কিছুমান নিয়ম আছে, সাৰ চাৰ দিব লাগিব, জৈৱিক সাৰ। হয়, আপুনি জৈৱিক সাৰৰ কথা কৈছে। মই অকণমান জৈৱিক সাৰ দেখুৱাবলৈ চেষ্টা কৰিম, যিবিলাক তেওঁ নিজেই প্ৰস্তুত কৰি নিজে ব্যৱহাৰ কৰাৰ লগতে আন বহুজনক তেওঁ বিক্ৰী কৰে। মই এইখিনি দেখুৱাইছোঁ যে তেওঁ নিজেই নাম দিছে কেতবোৰ, যে জীৱামৃত, অগ্নিষ্ট, ব্ৰহ্মাস্ত্ৰ, এনেধৰণৰ নাম দিছে। এইবিলাক বাইদেউ, এই যিবিলাক দেখিছোঁ, এইবিলাক কি ধৰণে প্ৰস্তুত কৰে, ইয়াৰ লাভালাভ কি? মানে আমি ধৰি লওক খেতি এটা কৰিছোঁ, ৰাসায়নিক সাৰ দি কৰে মানুহ, মই কিন্তু জৈৱিক সাৰ দি কৰোঁ। এতিয়া মই এইটো নেচাৰেল ফাৰ্মিং, প্ৰাকৃতিক কৃষিৰ ওপৰত কৃষি বিভাগৰ ফালৰ পৰা গুৱাহাটীত প্ৰশিক্ষণ লৈছিলোঁ। এতিয়া বীজ শোধন কৰোঁ ধৰি লওক ৰাসায়নিক সাৰ দি, কিন্তু এইটো হৈছে জৈৱিক বীজামৃত দি আমি বীজবিলাক শোধন কৰিম। নহয়, জৈৱিক হয়। তাৰমানে গৰুমূত্ৰ, গোবৰ এনেকৈ চূণ দি এইটো মানে হেৰি কৰা হৈছে, বীজ শোধন কৰোঁ। তাৰপিছত হৈছে জীৱামৃত ধৰি লওক, এইটো নিমাষ্ট হয়। নিমাষ্ট হ'লে মানে পোক পৰুৱা ধ্বংস কৰা। নিমাষ্ট, ব্ৰহ্মাস্ত্ৰ, অগ্নিষ্ট, পোক পৰুৱা হ'লে আমি ধৰি লওক ৰাসায়নিক সাৰ মাৰি দিওঁ, কিন্তু আমি জৈৱিকভাৱে কেনেকৈ নিম পাত ধৰি লওক, আকন্থা পাত, গৰু গোবৰ, গৰুমূত্ৰ দি কেনেকৈ প্ৰস্তুত কৰিব পাৰি, এইবিলাক প্ৰশিক্ষণ লৈ শিকি আহিছিলোঁ। আৰু এতিয়া এইবিলাকে ব্যৱহাৰ কৰিছোঁ। কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। মই আগতেও ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ, কিন্তু এই প্ৰশিক্ষণটো পাই এতিয়া মই কীটনাশকটো যে বনাব পাৰিলোঁ, তাৰ কাৰণে মই বহুত সুখী হৈছোঁ বুলিয়ে ভাবিছোঁ। ধৰি লওক বিক্ৰীৰ ব্যৱস্থা 2-এজনে নিছে বাৰু, আৰু বেছি দিন হোৱা নাই যে, মই এইটো 6-7 মাহ হৈছেহে প্ৰশিক্ষণটো লৈ অহা। ধৰি লওক হয়, এয়া গৌমূত্ৰ বহুতে আচলতে উপলুঙাও কৰে গৌমূত্ৰ বুলি ক'লে, কিন্তু এইবিলাক কি ধৰণে সঠিকভাৱে আচলতে জানি ল'লে কি ধৰণে সঠিক কামত ব্যৱহাৰ কৰিব পাৰি, তাৰে উৎকৃষ্ট উদাহৰণ এই পুণ্য কোঁৱৰ বাইদেউ।
এইবিলাক বিক্ৰী কৰিও তেওঁ পাচলি খেতি বিভিন্ন পাচলি বিক্ৰী কৰে লগতে এইবিলাক জৈৱিক পদ্ধতিৰে তেওঁ এইবিলাক নিজেই ঘৰতে উৎপাদন কৰি বিক্ৰী কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।